হেল্ল' ফ্ৰেণ্ডছ, শ্ৰীজু আছাম ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 30,000 আকৌ ABOB কাৰণে আকৌ পদ মুকলি হৈছে। যিসকলে গম পোৱা নাই তাৰ কাৰণে আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। এইকাৰণে 30,000 ABOB আকৌ 30,000 পদ নতুনকৈ ওলোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। যিসকলে গম পোৱা নাই ভিডিঅ'টোৰ মাধ্যমেৰে আজি যাওঁ বলক। যিসকলে আকৌ ভাবি আছে যে পদ নোলাব পাৰে, তাৰ কাৰণে বহুতো ভাল খবৰ সকলোলৈ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আৰম্ভ কৰোঁ। চাকৰি অহা বছৰত নিযুক্তি দিব, 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বৰং হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও ক'তো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব, 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বড়োলেণ্ডৰ লৰাই চাকৰি পাব, ক'তো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো। আমাৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো। বড়োলেণ্ডৰ হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও ক'তো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব, 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বড়োলেণ্ডৰ লৰাই চাকৰি পাব, ক'তো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে, এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যুৱক যুৱতীসকলক 2 লাখ টকাকৈ আৰ্থিক সাহায্য, য'ৰ 1 লাখ টকা ছাবচিডি হ'ব আৰু 1 লাখ টকাও 5 বছৰৰ পিছতহে ঘূৰাই দিব লাগিব। তেনেকুৱা এখন আঁচনিৰ কামো ইতিমধ্যে চলি আছে, আবেদনৰ প্ৰক্ৰিয়া চলি আছে। মই বিটিআৰৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আপোনালোকে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনত আবেদন কৰি 2 লাখ টকালৈকে নিজৰ ব্যৱসায় কৰাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰক। ভিডিঅ'টোৰ মাধ্যমেৰে আজি সকলোৱে গম পালে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ 30,000 নতুন পদ ছাৰে ঘোষণা কৰিলে যে ABOB আকৌ 30,000 পদ মুকলি হ'ব। সেইকাৰণে সকলোৰে ভাল খবৰ। আৰু যদি মোৰ চেনেলত তেনেহ'লে পোনপ্ৰথমবাৰ কাৰণে আহিছে যদি তেনেহ'লে চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু মই দিয়া ভিডিঅ'বোৰ সকলোৰে সহায় পাব। জয় হিন্দ।